টপিকখিনি মই আপোনালোকক ভিডিঅ' আকাৰে দিবৰ কাৰণে চেষ্টা কৰিম তো পলম নকৰি আৰম্ভ কৰিছোঁ ৰিজনিঙৰ ক্লাছটো আৰু ৰিজনিঙৰ ক্লাছটোত সুন্দৰকৈ আমি পঢ়িবৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ নলবাৰী যোনটো ইকল এডুকেশ্যনৰ ব্ৰাঞ্চ আছে তাতে ইতিমধ্যে এডমিশ্যন চলি আছে মেথছ এণ্ড ৰিজনিঙৰ বাবে আৰু যদিও আপুনি মোৰ লগত পঢ়িব বিচাৰে মেথছ এণ্ড ৰিজনিং তেনে নলবাৰী ওচৰে পাঁজৰে যদি আপোনালোক আছে তেন্তে আহিব পাৰে তাত পঢ়িব পাৰে যিমানখিনি পঢ়ি সিমানখিনি আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম টপ 20 টেষ্ট সিৰিজ যিখন কিতাপ ইতিমধ্যে এভেইলেবল হৈ আছে চাৰিওফালে পুস্তকগৃহ.com আপোনালোকে কিতাপখন অৰ্ডাৰ কৰিব পাৰিব আৰু কম দিনত কিতাপখন আপোনালোকে ঘৰত থাকে কিতাপখন লাভ কৰিব পাৰিব ইতিমধ্যে সবতে এভেইলেবল আছে টপ 20 টেষ্ট সিৰিজ নিযুক্তি পৰীক্ষাৰ গাইডবুক আৰু ইংলিছ মিডিয়াম এখন দুখন কিতাপ ইতিমধ্যে ৰাইজে বহুত মৰম দিছে বহুত মৰম পাইছোঁ আৰু দুখন কিতাপ যিকোনো নিযুক্তি পৰীক্ষাৰ কাৰণে ধুনীয়াকৈ সজোৱা হৈছে অল ছাবজেক্ট আছে গতিকে আপোনালোকৰ প্ৰয়োজন বুলি ভাবে তেন্তে ল'ব পাৰে ওকে পলম নকৰি আৰম্ভ কৰিছোঁ আজি আমাৰ ৰিজনিঙৰ প্ৰথমটো প্ৰশ্ন প্ৰথমটো প্ৰশ্ন আপোনালোকে দেখাইছে কি সিলেক্ট দা ৰিলেটেড নাম্বাৰ ফ্ৰম দা গিভেন অল্টাৰনেটিভ ওকে ইয়াতে এটা অপচন দিছে ইয়াতে আমি ক'ব লাগে যে এই যোনটো কুৱেশ্যন মাৰ্ক আছে এই কুৱেশ্যন মাৰ্কটোত কি নাম্বাৰ বহিব সেই বস্তুটো ক'ব লাগে ইয়াতে আছে 43 আৰু 43 ৰ লগত ইয়াত কি নাম্বাৰ দেখিছে 57 ওকে তো আমি ক'ব লাগে 111 ৰ লগত কি নাম্বাৰ ইয়াতে বহিব ঠিক আছে তো 57 আৰু 43 তো 43 বুলি ক'লে তো বহুতখিনি মাইণ্ডক আহে কথা ওকে আৰু 57 বুলি ক'লেও বহুতখিনি বস্তু মাইণ্ডক আহে এতিয়া কথাটো হৈছে কি এনেকুৱা বস্তু আছে যিটো বস্তু ইয়াৰ লগত মিলিব কি এনেকুৱা বস্তু আছে যিটো বস্তু ইয়াৰ লগত মিলিব সেই বস্তুটো আমি চাব লাগে তো নিয়মটো আমি চাব লাগে ইয়াতে কি এনেকুৱা নিয়ম সোমাই আছে যিটো নিয়ম ইয়াতে পালন কৰিব লাগিব এতিয়া ইহঁতক যোগ কৰিলে বা বিয়োগ কৰি একো বিশেষ নিমিলে তো অকমান আমি বেলেগ এটা টাইপ চাওঁ সাপোজ এইটো আমাৰ 6 স্কয়াৰ 6 স্কয়াৰৰে 6 6 কিমান হ'ব 34 হ'ব তাতে 36 হ'ব কিন্তু তথাপিও এইটো অলপ বেছি হৈ গ'ল ওকে 36 ৰ লগত যদি কিবা এটা প্লাস কৰো তো কিমান প্লাস কৰিব লাগিব সাপোজ 7 তেতিয়া কিমান ওলাব 43 এনে জাস্ট ট্রাই কৰিছো দে 57 ৰ কাষত স্কয়াৰ কি আছে 7 স্কয়াৰ সাপোজ 7 7 গুণ কিমান 49 49 হলে কি প্লাস কৰিব লাগে 8 তেতিয়া কিমান হৈ আছে 57 জাস্ট এনে ট্রাই কৰি চাইছো নেক্সট নাম্বাৰ আছে 111 এটো কাৰ স্কয়াৰৰ কাষত আছে 10 স্কয়াৰ সাপোজ 10 স্কয়াৰ মানে কিমান হ'ব 10 10 100 আৰু কিমান লাগে 11 ওকে यस তো ইয়াতে এটা বস্তু আমি পাইছো কি বস্তু পাইছো জানা 6 টু স্কয়াৰ কৰিলো 6 পিছৰ নাম্বাৰ গুনি 7 7 টু প্লাস কৰিলো 7 টু স্কয়াৰ কৰিলো তাৰ পিছৰ নাম্বাৰ 8 8 টু প্লাস কৰিলো 10 টু স্কয়াৰ কৰিলো তাৰ পিছৰ নাম্বাৰ 11 11 টু প্লাস কৰিলো তো নেক্সট তো ইয়াতে এনেকুৱা বস্তু চাব লাগিব যিটো বস্তু ইয়াতৰ লগত মিলি আছে তো এইটা কাৰ স্কয়াৰ 11 11 টু 121 ওকে 12 12 144 গুটি 11 11 ট্রাই কৰো ওকে এটো 11 11 ট্রাই কৰিলে কিমান 121 আৰু 121 ৰ লগত যদি 135 হ'ব লাগে তো মেবি অকমান বেছি লাগিব তো ইয়াৰ লগত নিমিলিব এটো সোৱা 11 11 মানে কি 121 আৰু 121 ৰ ইফালে কিমান লাগিব যদি মই 12 দিও 12 দিলে কিমান হ'ব 133 দ্যাট মিন্স মিলি আছে দ্যাট মিন্স 133 মিলি আছে কি 11 স্কয়াৰ মানে 121 121 লৈ মই প্লাস কৰিছো 12 দ্যাট মিন্স 133 তো মিলিছে না নাই সোৱা 6 টু স্কয়াৰ কৰিছো পিছত টু প্লাস কৰিছো 7 টু স্কয়াৰ কৰিছো 8 টু প্লাস কৰিছো 10 টু স্কয়াৰ কৰিছো 11 টু প্লাস কৰিছো 11 টু স্কয়াৰ কৰিছো 12 টু প্লাস কৰিছো অপশন বি ইজ দা কারেক্ট আনসার 133 ইজ দা রিজাল্ট ওকে নেক্সট ওয়ান প্লিজ AZBY CX DW ওকে তো ইয়টৰ মাজৰ এনেকৈ কি বস্তু আছে A Z B লগৰ আছে Y C X D আৰু W A B C মানে +2 মানে বুজি পাইছা ন এর লগত 2 যোগ কৰিলে C ওকে A B C ওকে ওকে এটো অকমান X Y Z -2 টাইপ লাগি আছে এটা উল্টাকে -2 X Y Z উল্টা হৈ আছে রাইট B C D ওকে আকৌ +2 সিধাকে হৈছে ওকে এটো সোৱা W W X Y Z W X Y that means আকৌ -2 মানে এনেকুৱা লাগি আছে এটো সিধাকে দুটা বাঢ়ি আছে এটো উল্টাকে দুটা বাঢ়ি আছে সিধাকে দুটা বাঢ়ি আছে উল্টাকে দুটা বাঢ়ি ওকে এবাৰ ট্রাই কৰো E V F আৰু U ওকে সিধাকে দুটা বাঢ়িব E F Z okay Z code আছে yes option A is the correct answer বুজি পাই আছা option A is the correct answer clear concept তো ইয়াৰ পিছৰটো প্ৰশ্ন আমি আগবাঢ়ো ইয়াৰ পিছৰটো প্ৰশ্ন কি আছে আমি চেক কৰো ওকে তো প্ৰশ্নটো চোৱা 9143 ওকে 9143
4-3 আজি কোৱেশ্চন অকমান ডাঙৰ আনিছো দেই কোৱেশ্চন অকমান ডাঙৰ আনিছো কাৰণ ৰিজনিংৰ বহুত বেছি ইজি কোৱেশ্চন কৈ থাকিলেও কামত নাহিব তো অকমান ডাঙৰ আনিছো ঠিক আছে তো অকমান ট্ৰাই কৰা অলপ ভয় লাগিব পাৰে একনে 9143 আৰু এটা আছে 9963 কি লজিক সোমাই আছে প্লাস মাইনাসৰ কিবা লজিক আছে নেকি এনে একবাৰ প্লাস মাইনাস চাম হা 9 1 10 10 4 ইফালে 14 14 7 ইফালে 17 এনে প্লাস কৰি চাইছো দেই লজিকটো তো প্লাস কৰিলে তো বহুত বেছি হৈ যায় well প্লাস কৰিলে বহুত বেছি হৈ আছে 9 9 18 ইফালে 6 3 ইফালে 9 ওকে আৰু ওকে এটা বস্তু চোৱা 9 9 ইফালে 18 আৰু ইফালে আছে 6 3 9 7 8 9 that means 27 হৈ আছে এনে জাস্ট ট্ৰাই কৰিছো চাই লম ওকে নেক্সট টু চাও 6731 ওকে এটো 10 11 আৰু 6 কিমান হৈ আছে 17 ইয়েস এটা বস্তু তুমি অকমান কিবা এটা আইডিয়া লাগিছে একেটা প্লাস করতে 17 একেটা প্লাস করতে 27 দেই এনে জাস্ট চাইছো একেটা প্লাস করতে 17 এনেকুৱা কিবা নাম্বার আছে নেকি যা প্লাস কৰিলে আকৌ 27 বুজি পাইছা ইয়গেটা প্লাস কৰিছো 17 হৈছে ইয়গেটা প্লাস কৰিছো 27 হৈছে এটা কাম হৈ গল ইয়গেটা প্লাস কৰিছো 17 হৈছে এনেকা কোনবা আছে নেকি যা প্লাস কৰিলে 27 যাব হেতু মিলি যাব পাৰে কি ঠিক চাই লও ইফালে 4 6 10 তেটো বাদ দিয়া এটো 27 হোৱা নাই 6 3 18 ওকে 18 আৰু 5 27 হোৱা নাই এটো 10 এটো কিমান 19 আকৌ 8 মেবি গোটেইখিনি মিলি কিমান হৈছে 27 অপচন সি ইজ দা কারেক্ট আনসার হৈ যায় এনেকৈ মিলি যাব পাৰে একেটা প্লাস কৰি 17 একেটা প্লাস কৰি 27 একেটা প্লাস কৰি 17 একেটা প্লাস কৰি 27 অপচন সি ইজ দা কারেক্ট আনসার হ'ব পাৰে কিয় নহব পাৰে ওকে নেক্সট কোৱেশ্চন প্লিজ ওকে ইয়াতে চাইটা অপচন দিছে উদিছে কোনটো অপচন ওড হয় কোনটো ইয়তলত নিমিলে কোনটো অপচন ইয়তলত নিমিলে হে নিমিলা অপচনটো কব দিছে ইয়তৰ কোনটো অপচন নিমিলে হে নিমিলা অপচনটো কব দিছে এ বি সি ডি কোনটো অপচন নিমিলে হে নিমিলা অপচনটো কব দিছে তো ইয়তৰ মাজত ডাইৰেক্টলি এটা প্লাস কৰিবা চাব পাৰা কিন্তু এটো নাম্বার মই চিনি পাইছো দে এটো নাম্বার মই কিয় চিনি পাইছো এটো নাম্বার 11 টেবুলত আহে কাৰণ 1331 ওকে ইয়াক মই চিনি পাইছো ওকে চিনি পাব লাগিব ৰে নাম্বার মই কেনে কাৰণ সদায় যে নাম্বাৰৰ লগত খেলি থাকিলে হেৰক চিনি পোৱা হৈ যাম কোন নাম্বাৰৰ কি কাম কোন নাম্বাৰ কেতিয়া আহে সব বস্তু এনেকৈ মানুহজনে সদায় দেখা পালে মানুহবোৰ চিনি পোৱা হয় আমি নাম্বাৰবোৰ এনেকৈ চিনি পোৱা হৈ যাম তুমি হৈ যাবা ওকে ইয়াক মই জানো ইয়াক মই আগতে লক পাইছো কেনেকৈ লক পাইছো ই 11 যদি তিনিটা পূৰণ কৰো ই হৈ যায় চাগে হয় তুমি চেক কৰা 11 11 আৰু এটা 11 ই হ'ব ইয়াত গেটৰ অচিনাকি যেন মন লাগা নাই ইয়াক অলপ চিনাকি লাগিছে এনেকৈ ট্ৰাই কৰো 25 25 যদি 625 আৰু যদি 625 ৰ লগত যে আৰু এটা 25 পূৰণ কৰো এনে ট্ৰাই কৰি চাইছো তো কিমান হ'ব চেক কৰাছো নতুবা 15 15 হ'ব পাৰে মই এনেকুৱা লাগি আছে এনেকুৱা কিবা তিনটা নাম্বাৰ আছে যি তিনটা নাম্বাৰ পূৰণ কৰিলে এটো হয় কাৰণ ইয়াত লজিকটো চাগে এনেকুৱা এটা মিলি গৈছে তো 25 25 আৰু 25 হ'বনে চেক কৰা যদি 25 নহয় তুমি ট্ৰাই কৰিবা 15 টকা লাষ্টত যেটো 5 আছে দে 25 যদি নহয় তুমি 15 ট্ৰাই কৰিবা ওকে তিনটা 15 পূৰণ কৰি এটো হয় নে একবাৰ চেক কৰা তিনটা 11 প্লাস ইনটু কৰিলে এটো হৈ আছে এটো একবাৰ ট্ৰাই কৰো লাষ্টত 8 আছে ন 8 থাকিলে 12 মান ট্ৰাই কৰি চাব পাৰা 12 12 কিমান 144 144 12 6 গুণ 8 12 4 গুণ 48 হাতত থাকিল 4 ওকে আকৌ 12 4 গুণ 48 ইফালে 5 12 গুণ 5 ওকে ইফালে কিমান 17 172 এৰিয়াস এটো হৈছে কি 12 তিনটা পূৰণ কৰি ই হৈছে 11 তিনটা পূৰণ কৰি ই হৈছে 12 তিনটা পূৰণ কৰি ই হৈছে মেবি 15 তিনটা বা 25 তিনটা পূৰণ কৰি ই হ'ব আৰু ইয়াৰ এনেকুৱা মোৰ মাইন্ডত অহা নাই 20 তিনটা পূৰণ কৰিলে তো নহয় ওকে 22 তিনটা পূৰণ মেবি অপচন এ ইজ দা কারেক্ট আনসার ওকে তো কেনেকে কৰি আছো এটো তিনবা পূৰণ কৰিছো সো এইবোৰ লজিক্যাল কোৱেশ্চন ইয়াতে ভাবিব লাগিব ডিসকাস কৰিব লাগিব এনেকা নহয় কি মুখস্থ কৰি আছো সূত্ৰ আজি বহাই দিছো যে স্যাৰ আপুনি মুখস্থ কৰি হওক সূত্ৰটো ডাইৰেক্ট বহাই দিও এনেকা নহয় এতিয়া মই যা সলভ কৰি আছো তুমি সলভ কৰি আছা তো মই চাই পেলে গম পাবলৈ কোনটো নিয়ম হয় মানে জাস্ট ইয়াক চিনি পাই পেলে ভাবিছো ৰে তিনটা 11 পূৰণ কৰি ই হৈ আছে ইয়াক এনেকবা ট্ৰাই কৰি চাওতে গম পালো তিনটা 12 পূৰণ কৰি ই হৈছে আৰু ই মেবি তিনটা 15 বা তিনটা 25 পূৰণ ই হ'ব তুমি চেক কৰা কাৰণ ই 75 আছে অফ কোৰ্স ই তিনটা নাম্বাৰ কালেক্ট কৰিবই ই কিন্তু এনেকুৱা কোনো সংখ্যা চাগে এনেকুৱা সংখ্যা আনা নাই যি তিনটা নাম্বাৰ পূৰণ কৰিলে 2890 হ'ব তো অপচন এ টো মই যাব পাৰো কাৰণ ইহতে সুধিছে কোনটো ওড হয় কোনটো নিমিলে তো অপচন এ ইজ দা কারেক্ট আনসার ওকে নেক্সট ওয়ান প্লিজ ডিসকাশন কৰিম আৰু ওকে দামন চেন্নাই ৰায়পুৰ এণ্ড চিমলা চেন্নাইটো চিনি পাইছো চেন্নাইটো এটা ক্যাপিটেল হৈ আছে ৰায়পুৰটো চিনি পাইছো ক্যাপিটেল হৈ আছে চিমলাটো চিনি পাইছো ইও এটা ক্যাপিটেল হৈ আছে কিন্তু ই
ই কিন্তু কাৰো ক্যাপিটেল হৈ থকা নাই তো অপশন এ ইজ দ্য কারেক্ট আনসার ওকে বাকি এটা যদি ক্যাপিটেল হৈ আছে ই একো ক্যাপিটেল হোৱা নাই বা কাৰো ক্যাপিটেল হ'ব পৰা নাই তো অপশন এ টু অফ কোর্স বেলেগ ওকে নেক্সট কোয়েশ্চন ইয়াতে লিখা আছে হু আর ইউ ওকে হু আর ইউ আর হু আর ইউ টু কোনে মিনিং কৰি আছে 432 দে ইজ ইউ দে ইজ ইউ দে ইজ টু কাৰ হয় 485 okay they are dangerous they are dangerous they are dangerous এটো কোনে মিনিং কৰি আছে 295 আৰু আমাৰ কোৱেশ্চন হৈছে কি ডেঞ্জারাস শব্দটো কাক মিনিং কৰি আছে তারপরে who are you মানে 432 they you মানে 485 they are dangerous 295 তো কব লাগে ডেঞ্জারাস কোনটো নাম্বার মিনিং কৰি আছে ওকে তো কমন নাম্বার ইয়াতো ইউ আছে ইয়াতো ইউ আছে কমন নাম্বার তুমি ইয়াতো 4 আছে ইয়াতো 4 আছে ইউ মানে 4 হয় ক্লিয়ার ইয়াতো আর আছে ইয়াতো আর আছে ইয়াতো আর আছে ইয়াতো আর আছে ইয়ার দুটা সেম নাম্বার কোনি আছে 2 2 তো আর মানে কোন হয় 2 হয় হল ইয়াতো ডে আছে ইয়ার দুটা কমন নাম্বার কোন হয় 5 হয় দ্যাট মিন্স 5 মানে কোন হয় ডে হয় তো এই বাক্যটো সোয়া 5 মানে ডে আর মানে 2 তো ডেঞ্জারাস কোন থাকিল ডেঞ্জারাস মানে কোন থাকিল 9 তো অপশন কোড আছে অপশন ডি ইজ দ্য কারেক্ট আনসার option D is the correct answer clear okay next one so 73 plus 82 is equal to 14 19 plus 21 is equal to 11 86 plus 24 equal to কিমান হৈছে 73 plus 82 is equal to কিমান 14 okay ইয়ৰ দুটাক সাপোজ মই প্লাস কৰিছো দে 10 ওলাইছে ইয়ৰ দুটা প্লাস কৰিছো 10 ওলাইছে 10 এ 10 20 বা 10 10 100 ওকে বা বিয়োগ কৰিলে শূন্য একো লজিক বিচাৰি পোৱা নাই ৰাইট ওকে একো বিশেষ লজিক ইয়াত দেখা নাই ইয়তক বিয়োগ কৰিলে 6 জাস্ট আমি ডিসকাস কৰি আছো ৰাইট ইয়তক বিয়োগ কৰিলে 4 6 4 10 6 4 24 বিয়োগ কৰিলে 2 একো মিলা নাই বিশেষ ৰাইট ওকে নেক্সট ওয়ান ইয়ৰ দুটাক যোগ কৰিছো ইয়ৰ দুটাক বিয়োগ কৰিছো ওকে ওকে ইয়েস ইয়ৰ দুটাক যোগ কৰিছো 8 2 10 ইয়ৰ দুটাক বিয়োগ কৰিছো 4 10 এ 4 কিমান হৈ আছে 14 এনে জাস্ট নহব পাৰে দে বাকি নেক্সট নহব পাৰে এনে ইয়াত মিলি গৈ এনেকৈ নাই প্ৰথমটো মিলিলে গোটেই এটা মিলিব এনে একবাৰ ট্রাই কৰি চাও নিমিলে নাই আৰু বেলেগ এটা মাথা মাৰি ইয়ৰ দুটা যোগ কৰিছো 3 ইয়ৰ দুটা বিয়োগ কৰিছো 8 8 আৰু 3 যোগ কৰিলে 11 ইয়েস মিলি গৈছে ৰাইট ইয়ৰ দুটা যোগ কৰিছো 3 ইয়ৰ দুটা বিয়োগ কৰিছো 8 8 এ 3 কিমান 11 তো ইয়াতে চোৱা ইয়ৰ দুটা যোগ কৰিম কিমান 6 ইয়ৰ দুটা বিয়োগ কৰিম কিমান 2 দকে যোগ কৰিম কিমান 8 অপশন আছে নেকি ইয়েস অপশন বি ইজ দা কারেক্ট আনসার অপশন বি ইজ দা কারেক্ট আনসার ক্লিয়ার পালো বুজি ওকে তো টান হয় বা টান নহয় দুটা হ'ব লাগিব টানো হয় টানো নহয় ওকে ইয়াৰ উদিছে ইয়তক পুৰা একাধিক্ৰমে সজাব লাগে সবতকে প্ৰথমতে কি আহিব সবতকে প্ৰথমতে মেম্বাৰ আহিব ৰাইট ওকে এটা পার্টিকুলার মানুহ মেম্বাৰ মেম্বাৰৰ পিছত এটা কি আহিব এটা ফ্যামিলি আহিব সিএ কোড আছে সিএ বা সবতে আছে সিএ দেখিছা ফ্যামিলিৰ পিছত এটা কমিউনিটি আহিব সিএবি তাৰ পিছত এটা লোকেলিটি আহিব দ্যাট মিন্স ডি তাৰ পিছত এটা কান্ট্ৰি আহিব দ্যাট মিন্স ই so CABD code as option B is the correct answer CABD option B is the correct answer clear okay question অলপ বেলেগ চাই থাকিব লাগে অলপ বেলেগ question চাই থাকিলে ভাল okay if the position of the first and the third digit are interchange প্ৰথমটো আৰু থার্ড টু ইন্টারচেঞ্জ কৰিব লাগিব 7 টু ইয়াত আনিছো 3 টু ইয়াত আনিছো আৰু কিবা কৰিব দিছে ইন ইচ অফ দা নাম্বাৰ ওকে কোৱা নাই মাজত ইয়াত আছে ঠিক আছে ইয়াত 3 টু ইয়াত আনিছো 1 টু ইয়াত আনিছো 6 টু ইয়াত আছে 4 টু ইয়াত আনিছো 8 টু ইয়াত আনিছো 8 টু ইয়াত আছে 9 টু ইয়াত আনিছো 2 টু ইয়াত আনিছো 3 টু ইয়াত আছে 7 টু ইয়াত নিছো 4 টু ইয়াত নিছো 2 টু ইয়াত আছে ঠিক আছে নাম্বাৰ কেইটা এনেকুৱা হৈ আছে ক্লিয়াৰ ওকে এটা কোৱেশ্চন কি দেন হুইচ অফ দিস উইল বি দা ইভেন নাম্বাৰ প্ৰথমটো লাষ্টত নিব দিছে লাষ্টটো প্ৰথমত আনিব দিছে তাৰ পিছত কোনটো নাম্বাৰ ইভেন হ'ব কোনটো নাম্বাৰ ইয়াৰ লাষ্টত 7 আছে ইভেন নহয় লাষ্টত 9 আছে ইভেন নহয় ইভেন কোনি 854 টো কৰ পৰা আহিছে 458 ৰ পৰা আহিছে ওকে অপচন এ ইজ দা কারেক্ট আনসার অপচন এ ইজ দা কারেক্ট আনসার ক্লিয়ার ওকে তো অকমান বস্তু ভালকে চালে ৰিজনিং তোমাৰ পৰীক্ষাত কামত আহিব ৰিজনিং তুমি পৰীক্ষাত পাৰিবা ওকে তো কেনেকুৱা লাগিলে জনাবা আৰু নেক্সট কি টপিক